আজিৰ প্ৰথম খবৰ হৈছে 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক উষ্ম আদৰণি জনাইছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সম্পৰ্কত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে শিক্ষণ আৰু শিক্ষণৰ পৰিৱেশত এক নতুনত্ব আনিব। আনহাতে ৰাজ্যত শিক্ষানুষ্ঠান খোলা সম্পৰ্কত তেওঁ কয় যে অহা 31 আগষ্ট পৰ্যন্ত ভাৰত চৰকাৰে সমগ্ৰ দেশতে শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিছে। অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্পৰ্কত ৰাজ্য চৰকাৰে SOP সাজু কৰি ৰাখিছে। ভাৰত চৰকাৰে 1 ছেপ্টেম্বৰত যদি শিক্ষানুষ্ঠান খোলাৰ ব্যৱস্থা কৰে, অসমেও যাতে লগে লগে শিক্ষানুষ্ঠানসমূহ খুলিব পাৰে তাৰ বাবে প্ৰস্তুতি সাজু কৰি ৰাখিছে। তাৰ পাছৰ খবৰটো হৈছে নতুন শিক্ষানীতিয়ে অংকত পাকৈত কৰি তুলিব ভাৰতীয় শিশুক। এই মন্তব্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ। অংক বহুতৰে বাবে জংকপংক, সৰুতে অংকৰ সঠিক জ্ঞান আহৰণ নকৰাৰ ফল ডাঙৰ হৈ বহুতেই ভুগিবলগীয়া হয়। দেশৰ বহু ছাত্ৰ ছাত্ৰীয়ে দশম শ্ৰেণীত অধ্যয়ন কৰাৰ পিছতো সাধাৰণ অংক এটাও সমাধান কৰিব নোৱাৰে। কিন্তু দেশত নতুন শিক্ষানীতি বলবৎ হোৱাৰ পিছত শিশুসকল আৰু অংকত কেঁচা হৈ নাথাকে। দেশৰ শিশুসকল অংকত পাকৈত কৰি তোলাৰ বাবে নতুন শিক্ষানীতিত ৰখা হৈছে কেতবোৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৈ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 3 পৰা 6 বছৰৰ ভিতৰত শিশুসকলৰ 85% বৌদ্ধিক বিকাশ ঘটে। এই সময়ছোৱাত শিশুসকলক এৰিমেটিক্সৰ সঠিক জ্ঞান দিব পাৰিলে শিশুসকলে প্ৰতিযোগিতামুখী বিশ্বত ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। নতুন শিক্ষানীতিত দেশৰ শিশুসকলক সৰুৰে পৰাই অংকৰ জ্ঞান প্ৰদানত গুৰুত্ব দিয়া হ'ব বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে শিশুসকলক 6ষ্ঠ শ্ৰেণীৰ পৰাই বৃত্তিমুখী পাঠ্যক্ৰমৰ সৈতে চিনাকি কৰোৱাই দিয়া হ'ব। ইয়াৰ ফলত দ্বাদশ শ্ৰেণী পোৱালৈকে তেওঁলোক অধিক দক্ষ আৰু আত্মবিশ্বাসী হৈ পৰিব। নতুন শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক দেশতে বিশ্বমানৰ শিক্ষা লাভৰ সুযোগ দিব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে। বিত্তমন্ত্ৰীৰ ঘোষণা, আগষ্টৰ পৰা কৰ্তন কৰা হ'ব EPFৰ বৰঙণি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ঘোষণা কৰে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলৰ মাহেৰী EPF বৰঙণি মে', জুন আৰু জুলাই মাহৰ বাবে 24% পৰা 20%লৈ হ্ৰাস কৰা হৈছে। চৰকাৰে মে' মাহত ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনৰ সাহায্য ব্যৱস্থাৰ অংশ হিচাপে এয়া কৰা হৈছে। নিয়ম অনুসৰি EPFত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে 24% জমা কৰিব লাগে, অৰ্থাৎ বুনিয়াদী দৰমহা আৰু মৰগীয়া বানচৰ 12%লৈ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে অৱসৰকালীন সুৰক্ষা পৰিচালনা কৰাৰ বাবে প্ৰতি মাহে EPF কৰ্তন কৰে। এই বিধিগত কৰ্তনৰ পৰা মুঠ 4% হ্ৰাস কৰা হৈছে। কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা বিত্তীয় অস্থিৰতাৰ সময়ত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য ব্যৱস্থাৰে এয়া এক অংশ। শ্ৰম মন্ত্ৰালয়ৰ মতে এই পদক্ষেপে 4.3 কোটি কৰ্মচাৰী তথা 6.5 লাখ প্ৰতিষ্ঠানৰ কৰ্মচাৰী উপকৃত হ'ব। আনহাতে শ্ৰম মন্ত্ৰালয়ে লগতে স্পষ্ট কৰি দিছে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে একেদৰে তেওঁলোকৰ বিধিগত 12% হাৰত বৰঙণিসমূহ জমা কৰিব যাব পাৰে। চীনক আৰু এক আঘাত ভাৰতৰ, এইবাৰ নিষিদ্ধ কৰা হ'ল ৰঙীন টিভি ছেটৰ আমদানি। চীনক ভাতে মৰাৰ বাবে ভাৰতে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ ভাৰত চৰকাৰে ৰঙীন টেলিভিছন ছেটৰ আমদানি নিষিদ্ধ কৰা হৈছে। চীনৰ পৰিমাণে বৃহৎ পৰিমাণৰ ৰঙীন টিভি ভাৰতলৈ আমদানি কৰা হয়। চৰকাৰে এইবাৰ ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা বলবৎ কৰিছে। চৰকাৰে ঘৰুৱা উৎপাদনক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিছে। আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত মেক ইন ইণ্ডিয়া বিশেষ উদগনি লাভ কৰিব। ইপিনে ভাৰতৰ এই সিদ্ধান্তৰ ফলত চীন বৃহৎ লোকচানৰ সন্মুখীন হ'ব। বাতৰি অনুসৰি বৈদেশিক বাণিজ্য মহানিৰ্দেশনালয়ে এক অধিসূচনাযোগে ৰঙীন টেলিভিছনৰ আমদানি নীতিৰ পৰিৱৰ্তন কৰি ইয়াক প্ৰতিবন্ধকতা ৰখা শাখাত অন্তৰ্ভুক্ত কৰিছে। প্ৰতিবন্ধকতা ৰখা শাখাত কোনো সামগ্ৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত সেই সামগ্ৰীৰ আমদানি কৰা ব্যৱসায়ীসকলে বাণিজ্য মন্ত্ৰালয়ৰ অন্তৰ্গত DGFTৰ পৰা আমদানিৰ লাইচেন্স ল'ব লাগিব। ভাৰতত ৰঙীন টিভি ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত চীন আটাইতকৈ শীৰ্ষত আছে। চীনৰ পাছতে এই ক্ষেত্ৰত স্থান লাভ কৰিছে ক্ৰমে ভিয়েটনাম, মালয়েছিয়া, হংকং, কোৰিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু জাৰ্মানীয়ে। সীমান্তত চীনৰ সেনাই প্ৰদৰ্শন কৰা অগ্ৰাসী ভূমিকাৰ পাছতে ভাৰতে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন চাপ সৃষ্টি কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ঋণ অনাদায় ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় অধিগ্ৰহণ কৰিলে য়েছ বেংকে। গভীৰ সংকটৰ গৰাহত পৰিছে ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানী। বেংকৰ পৰা ঋণৰ উপৰি ঋণ লৈ ধাৰৰ বোজাত পোত খোৱা অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ মুম্বাইত থকা মুখ্য কাৰ্যালয় অৱশেষত অধিগ্ৰহণ কৰিলে য়েছ বেংকে। মুম্বাইৰ চাটাক ক্ৰুজত থকা ৰিলায়েন্স গ্ৰুপৰ 21,432 বৰ্গ মিটাৰ আয়তনৰ মুখ্য কাৰ্যালয়টো ঋণ পৰিশোধ অখৰাৰ বাবে য়েছ বেংকে অধিগ্ৰহণ কৰিছে। কেৱল সেয়াই নহয়, অনিল আম্বানীৰ মুম্বাইত থকা 2টা ফ্লেটো বেংকটোৱে অধিগ্ৰহণ কৰিছে। য়েছ বেংকৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বেংকটোৰ পৰা অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপে 2,892 কোটি টকাৰ ঋণ লৈছিল। কিন্তু সেই ঋণ আজিলৈকে পৰিশোধ কৰা নাই। য়েছ বেংক কৰ্তৃপক্ষই যোৱা 6 মে অনিল আম্বানীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল। যদিও দুমাহ উকলি যোৱাৰ পিছতো ঋণ উভতাই দিয়াৰ কোনো উমঘামেই নেদেখি য়েছ বেংক বিধি অনুসৰি
ৰিলায়েন্স গ্ৰুপৰ মুখ্য কাৰ্যালয়টো অধিগ্ৰহণ কৰে। উল্লেখ্য যে যোৱা 23 জুনত অনিল আম্বানীয়ে এই বুলি ঘোষণা কৰিছিল যে খুব সোনকালে তেওঁৰ কোম্পানীটোৱে 6,000 কোটি টকাৰ ঋণৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব, কিন্তু অনিল আম্বানীয়ে ভবামতে কামবোৰ হৈ নুঠিল। সেয়ে ৰিলায়েন্সৰ মুখ্য কাৰ্যালয়ে গ'ল ইয়েছ বেংকৰ হাতলৈ। এইবাৰ জাপানত নিষিদ্ধ হোৱাৰ পথত টিকটক। জাপানৰ শাসক দলে টিকটকৰ দৰে চীনা এপৰ ব্যৱহাৰত বাধা আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ বাবে সাজু হৈছে। ভাৰতে এনেধৰণৰ 59টা এপ নিষিদ্ধ কৰা আৰু ৱাশ্বিংটনৰ বাৰম্বাৰ সকিয়নিৰ পাছতে দেশখনত এনে পদক্ষেপ লোৱাৰ বাবে আগবাঢ়িছে বুলি কোৱা হৈছে। হোৱাইট ডেন্সৰ এই জনপ্ৰিয় এপটোৰ লগতে আন এপসমূহক চীনৰ চৰকাৰৰ বাবে ব্যক্তিগত তথ্য সংগ্ৰহত ব্যৱহাৰ কৰা বুলি ওলোৱা খবৰৰ পাছতে এই কথা চিন্তা কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় ব্ৰডকাষ্টাৰ NHKৰ অনুসৰি জাপানে স্পৰ্শকাতৰ তথ্যৰ তদাৰকৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণ ৰূপায়ণৰ প্ৰতি দৃষ্টি দিছে। দেশখনে লগতে ঋণৰ আবেদনৰ মূল্যাংকন কৰাৰ দৰে চীনৰ উন্নত বেংকিং ব্যৱস্থাৰ ওপৰতো বাধা নিষেধ আনিব পাৰে। কৰোনা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা চীনৰ সন্দেহজনক গতিবিধিৰ ওপৰত বিশ্বৰ কেইবাখনো দেশে প্ৰশ্ন তুলিছে। দেশখনত কৰোনা সংক্ৰমণৰ তথ্য গোপন কৰাকে আৰম্ভ কৰি চীনে বিভিন্ন দেশত তেওঁলোকৰ সস্তীয়া তথা জনপ্ৰিয় প্ৰযুক্তিৰ জৰিয়তে তথ্য চুৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছতে ভাৰতে দেশখনৰ এনে সন্দেহত থকা দেশখনে ভাৰতৰ সীমান্ত অঞ্চলত সৃষ্টি কৰা পৰিস্থিতিৰ পুতক তুলি এনেকুৱা 59টা এপ নিষিদ্ধ কৰে। এইবাৰ জাপানতো এইদৰে জনপ্ৰিয় টিকটককে ধৰি আন সন্দেহজনক এপসমূহ নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলিছে। মোবাইল ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। মোবাইল ফোনত কথা পাতি গাড়ী চলোৱাটো বহুতৰে ফেশ্বনত পৰিণত হৈছে। ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। এনে ঘটনা ৰোধ কৰাৰ বাবে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ সিদ্ধান্ত। উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যিসকল চালকে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব তেওঁলোকক 10,000 টকাৰ জৰিমনা বিহা হ'ব। পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে উত্তৰ প্ৰদেশত শেহতীয়াকৈ পথ দুৰ্ঘটনা পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে। আগষ্টত 17 দিন বন্ধ থাকিব বেংক। আগষ্ট মাহত যদি বেংকত যাবলগীয়া কাম আছে তেন্তে বন্ধৰ তালিকাখন চাই লওক। আগষ্ট মাহত মুঠ 17 দিনৰ বাবে বন্ধ থাকিব বেংকৰ কাম কাজ। মাহটোৰ প্ৰথম দিনটোতে অৰ্থাৎ 1 আগষ্টৰ ঈদৰ বাবে দেশৰ বেছিভাগ অংশতে বেংক বন্ধ থাকিব। সাপ্তাহিক ছুটিৰ দিন হোৱাৰ বাবে 2 আগষ্ট দেওবাৰে বেংক বন্ধ থাকিব। সেইদৰে 3 আগষ্টত ৰাখী বন্ধনৰ বাবে দেশৰ কিছুমান অংশত বেংকৰ কাম কাজ বন্ধ থাকিব। চাবলৈ গ'লে মাহটোৰ আৰম্ভণিৰ প্ৰথম 3 দিনলৈ বেংক বন্ধ থাকিব। ইয়াৰ পাছতে 8 আগষ্ট মাহটোৰ দ্বিতীয় শনিবাৰ হোৱাৰ বাবে বেংকৰ সাপ্তাহিক ছুটিৰ দিন। সেইদৰে 9 আগষ্ট দেওবাৰে বেংক বন্ধ থাকিব। 11 আৰু 12 আগষ্ট দেশৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰিব। এই উপলক্ষে বেংক বন্ধ থাকিব। 13 আগষ্টত পেট্ৰিয়ন ডেৰ আৰু ইম্ফল মণ্ডলত বেংক বন্ধ থাকিব। 15 আগষ্টত দেশৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় বন্ধৰ দিন। ইপিনে 16 আগষ্ট দেওবাৰে বেংক বন্ধ থাকিব। সেইদৰে 15 আৰু 16 আগষ্ট একেৰাহে 2 দিন বেংক বন্ধ থাকিব। 20 আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিথি আৰু 1 আগষ্টত হৰতালিকা তীজ উপলক্ষে কিছুমান ৰাজ্যত বেংক বন্ধ থাকিব। সেইদৰে 22 আগষ্টত গণেশ চতুৰ্থীৰ বাবে দেশৰ বেছিভাগ অংশতে বেংক বন্ধ থাকিব। ইপিনে 23 আগষ্ট দেওবাৰ হোৱাত বেংক বন্ধ থাকিব। আনহাতে 29 আগষ্ট মাহটোৰ চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বেংকৰ সাপ্তাহিক ছুটিৰ দিন আৰু 30 আগষ্ট দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব। অসমত বাহাল থাকিব আনলক, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমত প্ৰযোজ্য নহয় আনলক 3.0ৰ গাইডলাইন। অসমত বাহাল থাকিব আনলক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। অহা 15 আগষ্টলৈকে বৰ্তমানৰ নীতি নিৰ্দেশনাসমূহ অসমত বাহাল থাকিব। হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে অসমত প্ৰযোজ্য নহয় কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা। 15 আগষ্টলৈকে বাহাল থাকিব সান্ধ্য আইন। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰতো থাকিব পূৰ্বৰ নীতি নিৰ্দেশনা। ৰাজ্যৰ পৰিৱেশ সামান্যভাৱে উন্নত হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি 15 আগষ্টলৈকে বাহাল থাকিব সকলো নীতি নিৰ্দেশনা। 15 আগষ্টৰ পিছৰ পৰিৱেশ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰি পৰৱৰ্তী সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। এতিয়া ঘৰত থকা সোণৰ হিচাপ দিব লাগিব। মোদী চৰকাৰে আনি আছে নতুন আঁচনি। বিত্ত মন্ত্ৰালয়ে এতিয়া ভাৰতত বেআইনীভাৱে ঘৰত ৰখা সোণৰ হিচাপ ৰাখিবলৈ এমনেষ্টি প্ৰগ্ৰামক লৈ চৰ্চা কৰি আছে। এই কাৰ্যসূচীৰ অধীনত চৰকাৰে বিচাৰে যে টেক্স ফাঁকিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আহে আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা অলপ হ্ৰাস পাওক। এটা বিজনেছ নিউজ ৱেবছাইটত এই বিষয়টোৰ সৈতে জড়িত লোকৰ পৰা লাভ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত তুলি ধৰা এই প্ৰস্তাৱত কোৱা হৈছে যে চৰকাৰে ৰাজ্যক আহ্বান জনাব লাগে যে অবৈধভাৱে ৰখা সোণৰ তথ্য আয়কৰ বিভাগক যাতে দিয়ে। ইয়াৰ কাৰণে তেওঁলোকে লেভি বা পেনাল্টি দিব লাগিব। অৱশ্যে এই প্ৰস্তাৱ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে। চৰকাৰে এতিয়াও সম্পৰ্কীয় বিষয়াৰ সৈতে চৰ্চা কৰিহে আছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মতিত 2015 বৰ্ষত 3খন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় 25,000 টন সোণ সংস্থাসমূহৰ জৰিয়তে ফিজিকেল গ'ল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল। অৱশ্যে এই প্লেন পপুলাৰ নহ'ল কাৰণ এটা শ্ৰেণীয়ে নিজৰ লগত ৰখা সোণ এৰিব খোজা নাছিল। ঘৰত ৰখা সোণৰ এক বৃহৎ অংশ জুৱেলাৰী ফাৰ্মত আছে যিবোৰ বিশেষ উপলক্ষতে পিন্ধা হৈছিল। অৱশ্যে আন এক শ্ৰেণীও আছিল যিসকলৰ মনত ভয় আছিল যে তেওঁলোকক কৰ বিভাগে শাস্তি দিব। চৰকাৰৰ ওচৰত ৰাখিব লাগিব সোণৰ এটা ভাগ। ব্লুমবাৰ্গৰ এই প্ৰতিবেদনত কোৱা হৈছে যে যিসকলে সোণৰ তথ্য প্ৰদান কৰিব তেওঁলোকে আইনগতভাৱে
ব্যক্তিগতভাৱে নিজৰ সোণৰ এটা ভাগ চৰকাৰৰ ওচৰত কিছু সময়ৰ কাৰণে ৰাখিব লাগিব। যোৱা বছৰৰ 30 অক্টোবৰত আন এক মিডিয়া ৰিপৰ্টত কোৱা হৈছিল যে চৰকাৰে এনে এক কাৰ্যসূচীত কাম কৰি আছে। অৱশ্যে সেই সময়ত আয়কৰ বিভাগে এনেকুৱা আঁচনিৰ কথা খাৰিজ কৰিছিল।